নমস্কাৰ, মই ভাস্কৰ বৰুৱা। মোৰ চেহেৰাটো দেখুৱাই মই কিনো কৰিম, মই চেহেৰাটো দেখুৱাব বিচৰা নাই, সেইবাবে এনেকৈ মই ব্যৱস্থা কৰিছোঁ অডিঅ'ৰ। আজি নিউজত দেখা পালোঁ বহুখিনি বস্তু, কেইবাদিন ধৰি চলি আছিলে। মোৰ লগতো আজি এবছৰ দিন ধৰি পেলাই এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হৈ আছিলে, কিন্তু সেইটো বাহিৰলৈ যোৱা নাছিলে। কিন্তু এতিয়া যিহেতু বেলেগ বেলেগ ট্ৰেডিঙৰ নামত বেলেগ বেলেগ স্কেম এনেকৈ বাহিৰলৈ আহিছে, তাৰ লগতে মোৰ বিৰুদ্ধেও কেছ দিয়া হৈছে। গতিকে এতিয়া কথাটো হৈছে যে মই বাকী কেইজনৰ দৰে মই একো কৰা নাই। মই আজি এবছৰ দিন ধৰি পেলাই মই কাকো পইচা দিব পৰা নাই, সেইটো হয়। কিন্তু 2020 চনৰ পৰা 2023 চনলৈকে মই বহু লোকক বহু টকা দিলোঁ। সেই দিয়াখিনিও আঁতৰাই পেলাই মই এতিয়া কথা কৈছোঁ যে 2023 চনত মোৰ এটা মই লছৰ সন্মুখীন হৈছিলোঁ, আৰু তাৰ পিছৰ পৰা মোৰ মাইণ্ডছেট, মোৰ সকলোখিনি বহুত বেলেগ বেলেগ হৈ গ'ল। বহুত অশান্তিও পালোঁ। পইচা দিয়া মানুহে অশান্তি যেতিয়া দিয়ে, তেতিয়া একো উপায় নাইকিয়া হয়, এতিয়া অশান্তি দিয়ে। কাৰণ কাৰোবাক যদি পইচা দিবলৈ থাকে, সেই বস্তুটো শান্তিত কেতিয়াও থাকিব নোৱাৰে। সেই বস্তুটো সেই সময়টোৰ পৰাই যেতিয়া বেয়া হ'ল, মোৰ বেয়া দিন আহিলে। মই দেখা পালোঁ, বহুতখিনি বস্তু দেখাও পাইছিলোঁ, কিন্তু তেতিয়া মোৰ বেয়া সময়। মই দেখা পাইছিলোঁ যে মোৰ নামত বহুখিনি পইচা উঠাইছে, তাৰপিছতো মই একো কৰিব পৰা নাই। কাৰণ কিয়, মই লছত আছোঁ। মই মোৰ নিজৰ লছখিনি মই কভাৰ কৰি মই ৰান কৰোঁ। মই সেইটো বস্তুত চাই আছিলোঁ। মই এটাই চাই আছিলোঁ যে যোনে দিছে, বেলেগক দিছে, যদি মোক নাই দিয়া ঠিক আছে, বেলেগেতো মোক নধৰে, তেওঁকহে ধৰিব। কিন্তু কথাটো অলপ বেলেগ আছিলে সেই সময়ত। মই এতিয়া আইনৰ আগতো যদি সেই মোৰ পৰিস্থিতিটোৰ কথা কওঁ, সেয়া আইনৰ আগত যদি কওঁ, তেতিয়াহ'লে হয়তো মানি নল'ব। কিন্তু এনেকুৱা এটা বেয়া চিটুৱেশ্যনৰ সন্মুখীন হৈছিলোঁ মই, যে মোৰ বেয়া হৈ মই মৰি যোৱা পৰ্যন্ত কেইজনমান, বেছি নহয়, কেইজনমান, বাকী সকলো মানুহ বহুত ভাল আছিলে। কেইজনমান মানুহে সেই তেনেকুৱা এটা চক্ৰান্ত চলাইছিলে যে মোৰ নামত পইচা উঠাই তেওঁলোকে নিজে ট্ৰেডিং কৰি পইচা দিব, এনেকুৱা এটা ধাৰণাৰে কাম কৰিছিলে। সেই বস্তুটো মই সম্পূৰ্ণ গম পোৱা নাছিলোঁ, আৰু প্ৰমাণৰ সৈতে মই গম পোৱা নাছিলোঁ বাবে মই একো কৰাও নাছিলোঁ। মই এটাই কৰি আছিলোঁ যে মই নিজৰ কামটো কেনেকৈ ভাল পাওঁ। কিন্তু মোৰ বাবে যিমানখিনি বেয়া হৈছিলে, যে এটা সময় এনেকুৱা হ'ল যে মই 3 মাহ বন্ধ কৰি পেলাই মই লাষ্টত মোৰ বহুখিনি লছ হ'ল। মই বহুত পইচা কাম নকৰাকৈ মানুহক দিব লগা হ'ল। এনেকুৱা এটাও চিটুৱেশ্যন হৈছিলে যে ইমানেই কষ্ট পাওঁ, ইমানেই অশান্তি পাইছিলোঁ যে এটা দিনত 122টা মিছ কল, 122টা ফোন, এনেকুৱা ধৰণৰ অশান্তি পাইছিলোঁ। তাৰ বাবে মই কাম নকৰাকৈ মোলৈ অহা পইচা মই দি দিবলৈ বাধ্য হৈ গৈছিলোঁ। কাৰণ কিয়, মোৰ সেইটো সময়ত ইমানেই বেয়া হৈ গৈছিলে। আৰু সেই বেয়া হোৱাৰ কাৰণ মই অৱগত কৰিবও নোৱাৰোঁ, অৱগত কৰিও একো লাভ নাই। কাৰণ কিয়, মোৰ লগত যিখিনি হৈছিলে সেইখিনি মই দেখুৱাইও বৰ্তমানতো একো দেখুৱাইও লাভ নাই। কাৰণ কিয়, মই দোষী। হয়, মই দোষী। কাৰণ কিয়, মই কাৰোবাৰ পৰা যদি পইচা লৈ পেলাই ঘূৰাই দিব পৰা নাই, তেতিয়াহ'লে আইনৰ ওচৰত মই সেইটো দোষী হ'ম। কিন্তু এতিয়া কথাটো হ'ল কি, মই আজি এটা বছৰ হ'ল, কিন্তু আজি এটা বছৰ আগত মই যোৱা বছৰ পূজাৰ সময়ত মই ঘৰলৈ গৈছিলোঁ। মই এটাই পূজাৰ আগে গৈছিলোঁ, মই এটাই ধাৰণা লৈ গৈছিলোঁ যে মানুহখিনিয়ে ইমান অশান্তি কৰিছে, তেতিয়াহ'লে মই যদি ঘৰত গৈ তেওঁলোকৰ সন্মুখতে যদি মই কাম কৰিব পাৰোঁ, আৰু যদিহে প্ৰফিট কৰিব পাৰোঁ এটা শান্তি মগজ লৈ, তেতিয়াহ'লে মই মানুহক পইচা দিব পাৰিম। মোৰ সেইটো বিশ্বাস আছিলে, আৰু সেইবাবে মই নিজৰ ঘৰৰ এটুকুৰা মাটিও মোৰ বাবে ঘৰৰ মানুহে বিক্ৰী কৰি দিছিলে। কিন্তু সেই বিক্ৰী হোৱাৰ সময়লৈকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে মই কাম কৰিবলৈ পোৱাই নাই। মানুহ সদায় আহে, মই সদায় বুজাওঁ যে আপুনি এনেকুৱা কথা, যে মোৰ এনেকুৱা একদম বৰবাদী অৱস্থা, গতিকে মই অকণমান সময় দিয়ক মোক, মই আপোনালোকৰ মাজতে থাকিম, মই ক'তো পলাই নাযাওঁ। কিন্তু সেই সময়ত কি হ'ল যে ডেইলি
ডেইলি সেই প্ৰচেছটো চলি থাকিলে সদায় আহে আৰু ইয়াৰ মাজত দুজনমান মানুহ আছে যে মানুহক উচতাই মোৰ ঘৰলৈ পঠিয়ায়, কাজিয়া কৰিবলৈ মোৰ ঘৰলৈ পঠিয়ায়। কিন্তু মোৰ যিখন বিশ্বাস আছিলে যে মই কাম কৰি পইচা দিব পাৰিম, সেই বস্তুটোৰ যিখন বিশ্বাস আছিলে সেই বিশ্বাসৰ ওপৰত মই কথা পাতি পেলাই মই তেওঁক সেইদিনাখন পঠাই দিওঁ। কিন্তু দুদিন পিছত আকৌ সেই একে অৱস্থা হয়। লাষ্টত মই দেখিলোঁ যে মই নোৱাৰিম এনেকৈ, মই কোনো কাৰণতে নোৱাৰিম। কাৰণ কিয় সেইটো সময়ত মোৰ এনেকুৱা এটা ছিটুৱেশ্যন হৈছিলে যে মই মৰি যাওঁ, আৰু সেই মৰি যোৱাৰ কাৰণ বাধ্য কৰোৱা হৈছিলে মোক। কিন্তু মই সেই মৰাৰ অৱস্থাৰ পৰা মই নিজকে উদ্ধাৰ কৰিছোঁ যে মই নাই, এনেকৈ হ'লেতো নহ'ব। মই আঁতৰি আহিলোঁ। মই জেগা স্থান মই একো ক'ব নিবিচাৰোঁ, কাৰণ কিয় মই এতিয়াও আশাবাদী যে মই যিটো কৰিম, যিটো কৰিব পৰা অৱস্থাত আছোঁ। এতিয়া নোৱাৰোঁ, এতিয়া ইমানেই বেয়া এটা ছিটুৱেশ্যন, মই শূন্য হৈ গ'লোঁ। ইমানেই এটা বেয়া ছিটুৱেশ্যন যে মই নোৱাৰোঁ। আজি মই পূজাৰ সময়ত গৈ পেলাই মই নৱেম্বৰ মাহত ঘূৰি অহাৰ পিছতো মোৰ ঘৰত যিমানখিনি অশান্তি দেখা পালোঁ, মই পইচা পোৱাৰ 1 মাহৰ পিছৰ পৰা যিটো অশান্তি দেখা পালোঁ, মোৰ গোটেই পইচা লষ্ট হৈ গ'ল। মই কেনেকৈ কৰিম? মোৰ ডেইলি ভিডিঅ' আহে, মেছেজেছ, বহুতখিনি বস্তু আছে তেনেকুৱা ধৰণৰ। সেই অশান্তিৰ মাজত মই একো কৰিব নোৱাৰিলোঁ। মই সেইকাৰণে আঁতৰি আহিলোঁ। আঁতৰি অহাৰ পিছতো মই শান্তি নাপালোঁ। লাষ্টত মই এটা জেগাত বহি যাব লগা হ'ল। মই শূন্য হয়। কিন্তু সেই সময়তো মই এটাই ভাবিলোঁ যে মানুহখিনিক কেনেকৈ পইচা ঘূৰাই দিম। ইয়াত সম্পূৰ্ণ মানুহখিনিৰ কথা মই নাই কোৱা। সম্পূৰ্ণ মানুহৰ ভিতৰত আংশিক মানুহে যিমানখিনি পইচা দিছে তাৰ হয়তো 5জন মানুহ এনেকুৱা ওলাব যে তেওঁ পইচা দিছিলে মোক, কিন্তু তেওঁ এটকাও নাপালে। যদি গণি পিটি চোৱা যায় 5জন মানুহ, কিন্তু তাৰ বাহিৰে বহুখিনি মানুহক বহুখিনি পইচা দিয়া গ'ল। শেষত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে মই ফোন বন্ধ কৰি দিবলৈ বাধ্য, যে মই মোৰ নিজৰ কাম কৰিবলৈ আহিছিলোঁ। মই যদি এনেকৈ সদায় প্ৰব্লেম শুনি থাকোঁ, সদায় যদি অশান্তি পাই থাকোঁ, তেনেহ'লে মই কি কৰিম? মই শেষত ফোন অফ কৰি দিলোঁ। আজি ইমান মাহে মই একো মই ট্ৰেডিঙৰ নামত মই একো উদ্গতি কৰিব পৰা নাই। মই একো প্ৰফিটৰ নামত উদ্গতি কৰিব পৰা নাই। কেতিয়াবা হয়তো এসাঁজ খাইছোঁ, এসাঁজ নোখোৱাকৈ আছোঁ। ইমানখিনি পৰ্যন্তলৈকে আছোঁ। কিন্তু এটাই চিন্তা কৰি আছিলোঁ যে মই মোৰ নিজৰ মাইণ্ডটোক মই ঠিকে ৰাখোঁ, মোৰ নিজৰ মগজটোক মই ঠিকে ৰাখোঁ। মই কাম কৰি পইচা দিব পাৰিম বুলি মই জানো, কিন্তু সময় লাগিব। 1 মাহ 2 মাহ নহয়, যথেষ্ট সময় লাগিব। এইটো ট্ৰেডিং এটা প্ৰচেছ হয়। আজি কোনো লোকে কৈছে তেওঁ মোক 8,000 টকা দিম বুলি কৈছিলে, 10,000 টকা দিম বুলি কৈছিলে। তেওঁ এইটোও ক'ব লাগিছিলে যে তেওঁ প্ৰথমতে কৈছিলে যে মই আপোনাক 6,000 টকা দিম, কিন্তু মই তেওঁক ফ'ৰ্চফুলি কৈছিলোঁ যে নাই, তুমি 8,000 টকা দিয়া। তেনেকুৱা আছে, মোৰ ঘৰৰ ওচৰতো আছে। আৰু মোৰ বিশেষকৈ গাঁৱৰ মানুহখিনিক দেখা পাইছোঁ, কিন্তু তেওঁলোকৰ গাতো হয়তো দুখ নাই। কাৰণ কিয় তেওঁলোকে মোক বিপদৰ সময়ত সহায় কৰিছিলে। তেওঁলোকলৈকো এটা অনুৰোধ যে আপোনালোকে অলপমান শান্তিৰে কেইদিনমান অলপমান সময় দিয়ক, সময় কটাওক, যে মই ঘূৰাই দিম। কাৰণ কিয় মই ঘৰলৈ নগৈ আৰু ক'লৈ যাম? মইতো ঘৰলৈকে যাব লাগিব এটা দিনত। মই এনেকুৱা মানুহ নহয় যে মোক নহ'লেনো মোক ইমান পইচা কিয় দিলে। মই তেনেকুৱা মানুহ নাছিলোঁ। মোক বনোৱা গ'ল তেনেকুৱা মানুহ। যিটো সময়, এনেকুৱা এটা সময় আহিছিলে যে পইচা নিদিলে 10 বাৰ ফোন কৰিম, 20 বাৰ ফোন কৰিম। কিন্তু তাৰ আগৰ 10 মাহত ইমানেই পইচা পালে তেওঁ যে তেওঁ সেইটো পাহৰি গ'ল। 11 নম্বৰ মাহ লেপছ হৈ গ'ল, 12 নম্বৰ মাহত তেওঁ 20 বাৰ ফোন মাৰি অশান্তি কৰে। তেওঁ বিজনেছ কৰিছিলে নে সুদত পইচা দিছিলে? মানুহক একো নকওঁ মই, তেওঁলোকৰ জেগাত তেওঁলোক ঠিকে আছে। ইয়াত মাজত মাত্ৰ 2-3জন মানুহ এনেকুৱা আছে, কেইজনমান মানুহ এনেকুৱা ওলাব যে মানুহখিনিক উচতাই বহুত বেয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰি পেলালে, য'ত মোকো এটা বছৰ পিছুৱাই যাবলৈ বাধ্য কৰালে। এতিয়াও কওঁ, মই জীয়াই আছোঁ, সময় লাগিব। মই খালি মোৰ এটাই অনুৰোধ যে মই এইবিলাক মানে এনেকুৱা আইনী প্ৰক্ৰিয়াৰ মাজত সোমাব বিচৰা নাছিলোঁ। মই আইনখনক ৰেচপেক্ট কৰোঁ, তাৰ বাবে আজি এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো বনাই মই এইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে মই আইনখনক ৰেচপেক্ট কৰোঁ, কিন্তু মই কোনো মানুহক মৰা নাই। কিন্তু আৰু এই 10 কোটি টকা মই অধিকাৰী নহয়। মই শূন্য। এতিয়া মোৰ হাতত 10 কোটি টকা অহাও নাছিলে,
মোৰ যদি একাউণ্টত ক্ৰেডিট চাই তেতিয়াহ'লে হয়তো 5 কোটি টকা খুব টানি বেছিছে বেছি 5 কোটি টকা ওলাব। তাৰ ভিতৰতো মই উভতাইও দিছোঁ। সেইকাৰণে মোৰ হাতত আজি জিৰ'। মোৰ হাতত আজি 10খন 20খন গাড়ী নাই। মোৰ মাত্ৰ এখনেই গাড়ী আছিলে, যিখনৰ মই ফাইনেন্সো দিব পৰা নাই। ক'ত কি হৈছে একো নাজানো। মাত্ৰ নিউজটো দেখি মই এটাই অনুৰোধ কৰিছোঁ, সকলো যেন শান্ত হয়। মই কোনো স্কেম কৰা নাই। মই মাত্ৰ মোৰ প্ৰথম ব্যৱসায় আছিলে যে প্ৰথমে এনেকুৱা আছিলে যে মই এজন মানুহৰ লগত ব্যৱসায় কৰিছিলোঁ, তেওঁৰ পইচা দিছিলে, মই কাম কৰিছিলোঁ। সেইটোকে দেখি দুজন মানে সেই পইচা তেওঁ ইনভেষ্ট কৰিছিলে, তেওঁলোকেও পইচা পাইছিলে। আৰু সেইকাৰণে বাঢ়ি গৈ পেলাই বস্তুটো এনেকুৱা এটা চিটুৱেশ্যন হ'ল যে মোৰ যেতিয়া বেয়া দিন আহিলে, সেই বেয়া দিনত বহুত বেয়াই হৈ গ'ল মোৰ। আৰু সেই তেতিয়াৰ পৰা মই একো উদ্গতি কৰিব নোৱাৰিলোঁ। আপোনালোকৰ মাজতে কেইজনমান এনেকুৱা লুকাই আছে যে জুইও জ্বলাইছে, ঠাণ্ডাও কৰিছে। গতিকে প্লিজ কৈছোঁ, শান্ত কৰক, পৰিৱেশটো শান্ত কৰক। মই কোনো তেনেকুৱা ধৰণৰ মোৰ হাতত লছ হৈছে সেইটো হয়, মোৰ ইণ্টেনশ্যন বেয়া নহয় যে মই পইচা মাৰি পলাই যাম, সেইটো নহয়। যদিহে মই তেনেকুৱা ধৰণে ভাবিলোহেঁতেন তেতিয়াহ'লে মই বহু কোটি টকাৰ অধিকাৰী হ'লোহেঁতেন, মোৰ বহুত মানে প্ৰপাৰ্টি হ'লহেঁতেন। মোৰ নামত একো নাই। মোৰ সমস্ত একাউণ্ট চাই লওক, মোৰ সকলো চাই লওক, মোৰ নামত একো নাই। ফাঁকি দিব লগা হৈছিলে কেতিয়াবা মানুহখিনিক যে পইচা আছে ৰ'ব, কিন্তু মই এইটো জানিছিলোঁ যে মই কাম কৰিলে মই পইচা ওলাব। কিন্তু সেই কামটো কৰিবলৈ এটা মানে সুস্থ পৰিৱেশ নাপালোঁ মই কেতিয়াও। কোনোবাই মদ খাই আহি ঘৰত চিঞৰ বাখৰ কৰিব, সেই প্ৰত্যেকটো বস্তু মই পালোঁ এটা সময়লৈকে। এটা সময়ত মই বাধ্য হৈ ফোন অফ কৰিবলৈ বাধ্য হৈ গ'লোঁ যে নাই নহ'ব, এনেকৈ থাকিলেতো মই কামো কৰিব নোৱাৰিমচোন। কামেই বেয়া হৈ গ'ল। যদি কামৰ কাৰণে মই আঁতৰি আছোঁ ঘৰখনৰ কাৰণে, পইচা উভতাবৰ কাৰণে, সেই কামটোৱে মই কৰিব পৰা নাই, তেতিয়াহ'লে মই কি কৰিম? আজি 2-3 মাহ এনেকৈ চুচৰি বাগৰি আছোঁ। কৰাটোতো মই কিবা এটা কৰিম যদিহে মোৰ কিবা এটা বেয়া নহয়, কিন্তু যদিহে মই বেয়া হয় তেতিয়াহ'লে মোৰ সেই বেয়াটোৰ পৰিণতি মই মৃতদেহটোহে মই দিব পাৰিম, তাৰ বাহিৰে মই একো দিব নোৱাৰোঁ। মই দিবলৈ ৰেডি, মোৰ মৃতদেহো দিবলৈ ৰেডি। খালি শান্তি দিয়ক সকলোকে। মোৰ লগত জড়িত থকা মানুহবিলাকক শান্তি দিয়ক, আৰু মোৰ লগত জড়িত মানে মোৰ লগত সম্পৰ্ক আৰু মোৰ লগত ব্যৱসায়ৰ মাধ্যমে যোনখিনি জড়িত হৈ আছে তেওঁলোকক অকণ শান্ত হওক। আৰু যোনখিনি আপোনালোকৰ মাজতে তেনেকুৱা মানুহ আছে তেওঁলোকৰ পৰিচয় মাজলৈ আনক আপোনালোকে। মোৰ শেষ কথা, মই যাব লগা হ'লে মই হয়তো 2 বছৰৰ ঠাইত 5 বছৰ লাগিব, মই উভতাই যাম। কিন্তু আপোনালোকে যদি বেয়া চিটুৱেশ্যনৰ ক্ৰিয়েট কৰে তেতিয়াহ'লে মোৰ মৃতদেহটো মই দিবলৈ ৰেডি। মই ইয়াতকৈ একো ক'ব নোৱাৰোঁ। ইমান এক্সাম্পল স্বৰূপে ইমান এটা বেয়া দিন দেখা পাইছোঁ যে মোৰ নামত মই পইচা দি থকাৰ অৱস্থাত মোৰ নামত কিমান টকাৰ ইঞ্চুৰেঞ্চ আছে সিমানখিনি পৰ্যন্ত মানে এটা নিগেটিভ কমেণ্ট আহে। ইমানখিনিলৈকে মই সহ্য কৰিব লগা হৈছে। তাৰ উপৰিও মোৰ বেংকৰ একাউণ্ট পৰ্যন্ত হেক কৰি দিছিলে। মই যেতিয়া কাম কৰি মানে এই নেক্সট প্ৰচেছ যিটো মই আজি জানুৱাৰী ফেব্ৰুৱাৰীৰ কথা, মোৰ বেংক একাউণ্ট হেক কৰি দিছিলে। হেক কৰি পেলাই মানে ষ্টেটমেণ্ট মোক উলিয়াই পেলাই মোক সোধ-পোছ কৰিছে যে তই এইটো পইচা কিয় দিছ, কাক দিছ। গতিকে বেয়াও আছে, ভালো আছে। মইতো বৰ্তমানলৈকে দুখী। মই যেতিয়ালৈকে মোৰ নিজৰ মই যোনে যি পাবলৈ আছে তেওঁলোকক ঘূৰাই দিব নোৱাৰোঁ তেতিয়ালৈকে মই দুখীয়ে হৈ থাকিম। মই সেইটো মানি লোৱা নহয়, মই দুখী কাৰণেই মই ইমান দিনে আঁতৰি আছোঁ। মই কোনো টকালৈ পলোৱা নাই, খালি মোৰ হাতত 1 টকাও নাই। মই সঁচা কথা কৈছোঁ। আপোনালোকে চাই ল'ব পাৰে মোৰ বেংকৰ একাউণ্ট। মই পূৰ্ণ সহযোগিতা কৰিম, কিন্তু মোক যদি পাবলৈ হয় মই মোৰ মৃতদেহটোৰ বাহিৰে মই একো দিব নোৱাৰোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ, শান্ত হওক। যিটো ঢৌ চলিছে, কোনোবাই যদি কিবা বেলেগ ঠগৰামি কৰিছে, 4,000 কোটি টকা, 5,000 কোটি টকা, সেইবিলাক মই নাজানো। মই একো নাজানো সেইবিলাকৰ বিষয়ে। সেই ঢৌতে মোক যদি ফচাবলৈ চাইছে, তাৰ ভিতৰত ফচাবলৈ চোৱা মানুহো আছে আৰু মোক বচাবলৈ চোৱা মানুহো আছে। গতিকে কাকো মই একো
ইয়াতকৈ উত্তৰ দিব নোৱাৰোঁ। মই যাম, মই মোৰ নিজৰ চিটুৱেশ্যন মই ঠিক কৰিহে যাম। মই নহ'লে জীয়াই থাকিব নোৱাৰিম। মই আজি এই ভিডিঅ'টো যিহেতু মোৰ কথাখিনি আইনৰ আওতাত আহিলে, সেইবাবে মই ক'বলৈ বাধ্য হ'লোঁ, কিয়নো আইনখনক মই ৰেচপেক্ট কৰোঁ। তেওঁলোকেও যেন মোৰ বাবে মই ক'ব পৰা নাই হয়তো, আৰু ইয়াতকৈ ক'ব নোৱাৰিম মানে। চ' লাষ্ট যিসকলে পাবলগীয়া আছে তেওঁলোকে নিশ্চয় পাব, সময় লাগিব। প্লিজ সময় দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।